বিপদ নিশ্চিত বিপিএফর মুরব্বী হাগ্রামা মহিলারীর বিপদ নিশ্চিত হাগ্রামা মহিলারীর নেতৃত্বাধীন পূর্বর বিপিএফর বিটিসি সরকারের দুর্নীতি ফাদিল করলে প্রমোদ বড়ুয়ে দিল্লির নিটকন লিমিটেড নামৰ এটা বিত্তীয় সংস্থায় 15 মাহ ধৰি চলাইছিল তদন্তৰ অন্তত প্ৰায় 3000 কোটি টকাৰ অনিয়মৰ তথ্য 3000 কোটি টকা পুনৰবাৰ কৈছো মই 3000 কোটি টকা আৰু এই ৰিপৰ্ট ইতিমধ্যে দাখিল কৰা হৈছে আৰু এই চাঞ্চল্যকৰ অডিট ৰিপৰ্টে ইতিমধ্যে ভূমিকম্পৰ সৃষ্টি কৰিছে বিটিআৰৰ ৰাজনীতিত বিটিআৰত হাগ্ৰামা মহিলাৰ আমূলত 28 বিভাগৰ 8516টা প্ৰকল্পৰ অডিট চলাইছিল নিটকনে ইয়াৰ 1554 আঁচনি আজিও নহল সম্পূৰ্ণ আৰু এই ভয়ংকৰ তথ্যক লৈ মই আকৌ কৈছো যে বিটিআৰৰ ৰাজনীতি বিটিচিৰ ৰাজনীতিত ইতিমধ্যে ভূমিকম্পৰ সৃষ্টি হৈছে আৰু প্ৰমোদ বড়ুই এই গোটেই ঘটনাটো আসলতে তেওঁ অডিট কৰাইছিল এটা বিশেষ কোম্পানীৰ জৰিয়তে এটা বিত্তীয় কোম্পানীৰ জৰিয়তে আৰু সেই কোম্পানীৰ প্ৰাৰম্ভিক যি নিৰীক্ষণ হিচাপ নিকাচ যেতিয়া চালি জাৰি চালে প্ৰায় 3000 কোটি টকাৰ এক দুৰ্নীতিৰ তথ্য পোহৰলৈ অহা বুলি দাবী কৰা হৈছে অৱশ্যে এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আপোনালোকক জনাইছো যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ বিটিআৰত হাগ্ৰামা মহিলাৰ আমূলত 28 বিভাগৰ 8516টা প্ৰকল্পৰ অডিট চলাইছিল 1554টা আঁচনি সম্পূৰ্ণ নহল এই ঘটনা সন্দৰ্ভত প্ৰমোদ বড়ুই কি মন্তব্য কৰিছিল কেনেকৈ এই সংস্থাটোক দায়িত্বভাৰ দিছিল আমি সবিশেষ জনাব বিচাৰিছো তেওঁৰ মন্তব্যৰ জৰিয়তে তো এতিয়া আজি আমাৰ ইচিত এক্সিকিউটিভ কাউন্সিল বহিছে তাত তেখেতসকলে আমাক প্ৰেজেণ্টেশ্যন দিছে প্ৰায় 8516 ডিফাৰেণ্ট প্ৰজেক্টছ তেখেতসকলে আগৰ চৰকাৰৰ সময়ত বনাইছিলে আৰু ইয়াৰ ভিতৰত 2915 ক্ৰ'ৰ এ দিছিলে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল 2915 ক্ৰ'ৰ মানে 3000 ক্ৰ'ৰৰ তেখেতসকলে এ দিছিলে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল তাৰ ভিতৰত প্ৰায় 1554 যিটো স্কিম আছিলে প্ৰজেক্ট এই প্ৰজেক্টবিলাক ষ্টাৰ্টে নহ'ল আনফিনিছ লৈ গ'ল 1261টা প্ৰায় 1261টা যিটো স্কিম আছিলে সেইটো আনফিনিছ ৰৈ গ'ল কামটো আৰম্ভ কৰিছে কিন্তু কমপ্লিট কৰা নাই টোটেল 8516 ফাইলটো কমপ্লিট কৰিলে এতিয়া কথা হৈছে কি আনফিনিছ যিটো কাম আছে ইয়াত 269 ক্ৰ'ৰ প্ৰায় মানে লাইবিলিটিছ আছে আৰু 100% কমপ্লিটত 754 লাইবিলিটিছ আছে টোটেল 1223 ক্ৰ'ৰ লাইবিলিটিছ আছে আৰু এতিয়া সেই লাইবিলিটিছটো ইমানলৈকে আহিল প্ৰায় 3000 কোটিৰ পৰা এতিয়া লাইবিলিটিছ আছে আহিছে 1000 কোটিলৈ প্ৰায় মানে 1900 কোটি টকা এইটো মানে ফলছ আছিলে ফেক আছিলে যিটো আমি কৈ আছিলোঁ ইয়াৰ অডিটটো ওলাই গ'ল তেখেতসকলে আগতে অৰ্ডাৰবিলাক দিছিলে তাত মানে পাৰফৰ্মা বিলবিলাক প্ৰপাৰলি কৰা নাই এটা দিনতে কিছুমান কাম একদিনতে ৱৰ্ক অৰ্ডাৰো দিছে একদিনতে পে'মেণ্টো কৰিছে কিন্তু তাত মানে ছিগনেচাৰ আছে কিন্তু ডেট নাই কিছুমানৰ ডেট আছে কিন্তু ছিগনেচাৰ নাই তেনেকুৱা বহুত ফাইল আহি গ'ল আৰু আগৰ চৰকাৰৰ দিনত এইটো হৈছে 36% বুলি লিখা আছে কিন্তু কামটো হেণ্ডিং অভাৰ টেকিং অভাৰ হৈ গৈছে 36%টো কামটো হেণ্ডিং অভাৰ টেকিং অভাৰ হ'ব নোৱাৰে চ' তেনেকুৱা বহুত এনামলিজ এইটো ওলাই পৰিছে আৰু এইটো স্পষ্ট হৈ গ'ল এতিয়া এই অডিটটো হৈ গ'ল এই অডিটটোৰ ওপৰত মানে আমি নেক্সট ইস্যুত আমি ডিছকাশ্যন কৰিম যে কি একশ্যন ল'ব নিশ্চয় পৰৱৰ্তী একশ্যন কি হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিব তাৰ পিছত আগবাঢ়িব প্ৰমোদ বড়ুই আমি এই ভয়ংকৰ যি তথ্য সম্পৰ্কে কথা পাতিব বিচাৰিছোঁ যে ৰাজনীতিত ভূমিকম্পৰ সৃষ্টি কৰা তথ্য সম্পৰ্কে কথা পাতিব বিচাৰিছোঁ আমাৰ নতুন দিল্লীৰ সাংবাদিক দিব্যজ্যোতি গগৈ আছে ফোন লাইনত দিব্যজ্যোতি আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এক প্ৰকাৰৰ প্ৰথমতে প্ৰমোদ বড়ুৱে গোটেই হোমৱৰ্ক কৰি লৈছে যে কিদৰে টাৰ্গেট কৰিব লাগিব হাগ্ৰামা মহিলাৰে কি ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব সবিশেষ কি জনাব এতিয়া ইতিমধ্যে প্ৰমোদ বড়ুৱে কৈছে যে ভৱিষ্যতে কি কৰা যাব সেইটো চোৱা হ'ব প্ৰায় জেল যোৱাটো নিশ্চিত নেকি হাগ্ৰামা মহিলাৰ যদি এফআইআৰ হয় সবিশেষ কি জনাব দিব্য হয় দীপক এক প্ৰকাৰৰ গোটেই এটা প্ৰেক্ষাপটটো এই মুহূৰ্তত তেনেধৰণে দেখা গৈছে যদি হাগ্ৰামা মহিলাৰে বিগত 8 মাহৰ বিভিন্ন কুচকাৱাজসমূহ চোৱা যায় তেনেহলে আমি 3 মাহ পূৰ্বে এটা নিউজ কৰিছিলো যে বিগত 8 মাহ ধৰি তেখেতে দিল্লীৰ বিভিন্ন হোটেলত বাহৰ পাতি আছে আৰু সেই সময়ত তেওঁ আৰএছএছ আৰু বিজেপিৰ শীৰ্ষ নেতৃত্ব আশীৰ্বাদ ল'বলৈ যথেষ্ট চেষ্টা কৰিছিল আৰু কেইখনমান ফটো সেই সময়ত ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল যে আৰএছএছ আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ তেখেতে চৰণ চুই আৰএছএছৰ ফুট লৈ তেখেতে আৰএছএছৰ এটা
ৰূপ ধাৰণ কৰিছিলে আৰু সেই মুহূৰ্তত যেতিয়া তেখেতৰ সেই ফটোৱে অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছিল সেই সময়তো কিন্তু আমি প্ৰাগ নিউজে একমাত্ৰ বাতৰি কৰিছিলো যে তেখেতৰ সেই যি ছবিসমূহে অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিলেও দিল্লীত কিন্তু বিশেষ একো প্ৰভাৱ সৃষ্টি কৰিব পৰা নাই কাৰণ তেখেতৰ যি সাক্ষাৎ আছিলে সেই বিজেপি বা RSৰ শীৰ্ষ নেতৃত্বৰ লগত সেয়া আছিল অত্যন্ত সৌজন্যমূলক অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ এটা সাক্ষাৎ আৰু তেওঁ সেই সময়ত হাগ্ৰামা মহিলাৰ উদ্দেশ্যটো আছিলে যে তেওঁ কেনেবাকৈ ৰাজনীতি বিজেপি বা RSSৰ শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদ লৈ পুনৰ RSSৰ বিজেপি NDAৰ অংশীদাৰ হ'ব পাৰে নেকি সেই সময়ত তেওঁ ৰাজনৈতিক ক্ষমতা হস্তাগত কৰিবলৈ তেখেতে কিছু চেষ্টা কৰিছিল কিন্তু বিগত 2 মাহ ধৰি তেখেতৰ বিৰুদ্ধে যোনখিনি এনকুৱাৰী হৈ আছে সেই কথা গম পোৱাৰ পিছত তেখেতে পুনৰ অতি জোৰদাৰভাৱে পুনৰ বিজেপি আৰু RSৰ শীৰ্ষ নেতৃত্বৰ লগত তেখেতে হাত মিলাবলৈ তেখেতৰ শৰণাপন্ন হ'বলৈ চেষ্টা কৰিছিল কাৰণ তেখেতে এই কথাখিনি উমান পাইছিলে যে তেখেতৰ দিনত এই হৈ যোৱা এই দুৰ্নীতি কেলেংকাৰীখিনি তেখেতৰ দিনত হৈ যোৱা এই দুৰ্নীতি কেলেংকাৰীখিনি জোৰদাৰ তদন্ত হৈ আছে আৰু কেলেংকাৰী তথ্য ফাদিল হ'লেই তেওঁ যে জেললৈ যোৱা ৰঙাঘৰলৈ যোৱাৰ বা তেখেতৰ বিপদ আসন্ন হ'ব সেই কথাখিনি তেওঁ খুব আগতে উমান পাইছিলে আপুনি উল্লেখ কৰাৰ ধৰণে খুব ধুনীয়া হোমৱৰ্ক কৰি লৈছে BTC বৰ্তমানৰ চিফ প্ৰমোদ বড়োৱে কাৰণ প্ৰমোদ বড়োৱে এটা কথা উপলব্ধি কৰিছে যে দিল্লীত যিহেতু তেখেতে বাহৰ পাতি আছে দিল্লীত বাহৰ পাতি তেখেতে ইগৰাকীৰ পিছত সিগৰাকী শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি আছে গতিকে কেনেবাকৈ আহিলৈ তেখেতে পুনৰ NDAৰ অংশীদাৰ হৈ BTCৰ চিফ হ'ব নোৱাৰিলেও BTCৰ শাসনভাৰৰ অংশীদাৰ হ'ব পাৰিব নেকি সেই কথাটো উমান কিন্তু প্ৰমোদ বড়োৱে পূৰ্বতেই পাইছিলে কাৰণ দিল্লীত তেখেতে হাগ্ৰামা মহিলাই যি ধৰণৰ কুচকাৱাজ চলাই আছিলে গতিকে আজি প্ৰমোদ বড়োৱে এই কথা স্পষ্টকৈ কৈয়ে দিছে যে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই কথা তেওঁ পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ দিব্যজ্যোতি গগৈ এই মুহূৰ্তত সবিশেষ তথ্যৰ বাবে যে ইতিমধ্যে ক'ব লাগিব যে হাগ্ৰামা মহিলাৰ ইয়াৰ পূৰ্বত যিবোৰ ফটো আমি দেখিছিলোঁ RSSৰ বিভিন্ন শীৰ্ষ নেতাৰ ভৰিত পৰিছিল সাষ্টাংগ প্ৰণাম কিয় আচলতে এই দুৰ্নীতিৰ পৰা বাচিবৰ বাবে নেকি বুলি প্ৰশ্নচিহ্ন উত্থাপন হৈছে